নামটি পৰিদৰ্শন ভৱন পৰ্যবেক্ষিত হ'ল ফুটবাংলালৈ। নামটি ষ্টেচনৰ সন্মুখত অৱস্থিত নামটি পৰিদৰ্শন ভৱনৰ ইতিহাস বহু পুৰণি। 1921 চনৰ অসহযোগ আন্দোলনৰ সময়ত মহামানৱ মহাত্মা গান্ধীয়ে নামটি ষ্টেচনৰ সন্মুখত অৱস্থিত পৰিদৰ্শন ভৱনত জিৰণি লৈ নামটিবাসীক সজাগ আৰু সচেতন কৰিছিল। সুদীৰ্ঘ কেইবাবছৰ মেৰামতিৰ অভাৱত হাবি জংঘলে আগুৰি ধৰি জহি খহি যাবলৈ ধৰাত সম্প্ৰতি পৰ্যবেক্ষিত হৈছে ফুটবাংলালৈ। বহুকেইগৰাকী বৰেণ্য ব্যক্তিৰ স্মৃতি বিজড়িত এই পৰিদৰ্শন ভৱনটো মেৰামতিৰ ক্ষেত্ৰত কাণসাৰি নাই বিয়াগুম গড়কাপ্তানি বিভাগ অথবা চৰকাৰৰ। একালৰ কংগ্ৰেছ তথা প্ৰাক্তন বিধায়ক খগেন বৰবৰুৱা, প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা, সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি বিজড়িত পৰিদৰ্শন ভৱনটোৰ মেৰামতিৰ বাবে দল সংগঠনৰ লগতে নামটিবাসী ৰাইজে দাবী উত্থাপন কৰিছে যদিও ফলপ্ৰসূ হ'ব পৰা নাই। এই ভৱনটো কেৱল নামতেই যেন সীমাবদ্ধ হৈ আছে। শিৱসাগৰৰ পৰা ইমৰান ৰহমানৰ ৰিপৰ্ট, বিগ নিউজ। নিউজ চেনেলৰ এই ওচৰত উপস্থিত থকা নিউজ চেনেললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি উপস্থিত আছোঁ নামটি পৰিদৰ্শন বঙলাটোৰ সন্মুখত। এই পৰিদৰ্শন বঙলাটো আমি জনাত ব্ৰিটিছৰ দিনতেই নিৰ্মাণ হৈছিল। ইয়াতেই মহাত্মা গান্ধীকে আদি কৰি বিমলা প্ৰসাদ চলিহা, ভূপেন হাজৰিকা, হিতেশ্বৰ শইকীয়া আদি বিভিন্ন ৰাজনৈতিক নেতাই ইয়াত জিৰণি লৈছিলে আৰু ৰাজনৈতিক মিটিং পাতিছিলে। চৰকাৰী বিষয়াসকলো আহিছিলে। ইয়াতেই বিভিন্ন নামটি অঞ্চলৰ যিখিনি সমস্যা আছিল ইয়াতে সমাধান কৰিছিলে আৰু বিভিন্ন মিটিং আদি আলোচনা আদি ইয়াতে হৈছিলে। কিন্তু আজি 20 বছৰমানৰ পৰা এই বাংলাটো এটা ভোট বাংলাত পৰিণত হৈছে। ইয়াৰ আমি জনাত এই বাংলাটোৰ নামত 2 বিঘা মাটি আছে। কিন্তু এতিয়া চৰকাৰে যদি এই বাংলাটো আমাক পুনৰ নিৰ্মাণ কৰি দিয়ে তেতিয়া আমাৰ নামটি অঞ্চলৰ এটা আপুৰুগীয়া সম্পদ পুনৰ উদ্ধাৰ হ'ব। মই চৰকাৰক টানি অনুৰোধ কৰিছোঁ যাতে এই বাংলাটো আমাৰ অতি সোনকালে আমাৰ নিৰ্মাণ কৰি দিয়ে। আমি এই বিষয়ে চৰকাৰক আৰু বিভাগক, গড়কাপ্তানি বিভাগক আমি বহুতবাৰ আবেদন কৰিছোঁ, কিন্তু কোনো কাণসাৰ দিয়া নাই। সেইকাৰণে আমি এই চেনেলৰ যোগেদি চৰকাৰক দৃষ্টিগোচৰ কৰিব খুজিছোঁ যাতে এই বাংলাটো অতি শীঘ্ৰে আমাক নিৰ্মাণ কৰি দিয়ে, পুনৰ নিৰ্মাণ কৰি দিব লাগিব। কাৰণ ইয়াত এতিয়া থাকিবৰ কাৰণে বা কোনো হেৰিয়েই নাই, সুবিধাই নাই। ইয়াত বিভিন্ন এতিয়া যি জংঘল হৈছে, এই জংঘলত সাপকে আদি কৰি বিভিন্ন জীৱ জন্তুৱে ইয়াত বসবাস কৰেহি। আৰু বহুতো ইয়াত কিছুদিনৰ আগলৈকে আমি জনাত ইয়াত 2-4টা অপকৰ্ম হৈছিল। গতিকে চৰকাৰে ভাবিছোঁ আমাক অতি শীঘ্ৰে আমাৰ আবেদন কাৰ্যকৰী কৰি আমাক এই বাংলাটো অতি সোনকালে নিৰ্মাণ কৰি দিব।